এভৰিৱান, গুড মৰ্ণিং। আৰু আজি বহুত দিনৰ মূৰত ফুৰিব যাবলৈ ওলাইছোঁ। ফুৰিব মানে কি, এনেইতো আমি ৰিজৰ্ট যাওঁ, কিন্তু আজি আমি যাম মানে পিকনিক প্লেচ এটাত। তো তাকেই ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি সোমালোঁ বজাৰ কৰিব, যিহেতু আজি আমি তাত নিজে বনাই খাম। তো ফাৰ্ষ্ট বজাৰখিনি কৰি লওঁ। আৰু আহি আমি পাই কৰি চাওঁ, ইমান ধুনীয়া দুইফালে পূৰা গ্ৰীণ আৰু মাজেৰে পূৰা আমি গৈ আছোঁ। এতিয়া 2টা বাজিলে আৰু এতিয়ালৈ আমি যায়েই পোৱা নাই, আমি য'ত গৈ আছোঁ। মানে আমাৰ আচলতে ঘৰৰ পৰা ওলাওঁতেও বহুত দেৰি হৈ গৈছিল। আৰু এইফালে ইয়াতো মানে ওচৰ বুলি ভাবিছিলোঁ জেগাটো, কিন্তু মানে বহুতেই দূৰ আৰু এতিয়ালৈ গৈয়ে পোৱা নাই। গৈয়ে আছোঁ। তাত গৈ আকৌ নিজে বনাব লাগিব, বনাই খাব লাগিব। তো কেতিয়া পাওঁ নাজানো আৰু ফাইনেলি আহি পালোঁ। এতিয়া আমি উমিয়াম লেক, আৰু ইয়াৰ পৰা বেছি নহয় আৰু আমি অহা জেগাটো। আৰু ফাইনেলি আমি আহি পালোঁ আমি অহা প্লেচটো, লুম আৰ্ট বিন্নাড। আৰু ইয়াৰ ফ্ৰণ্টতে ইয়াৰ ৰেষ্টুৰেণ্ট হয়, ইয়াতো খাব পাৰে। আৰু আমি যিহেতু বনাই খাম, তো আমি অলপ ভিতৰলৈ যাওঁ। বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ এইটো জেগাত, আৰু আজি ফাইনেলি আহি গ'লোঁ। চাওক, অলপ পিছত আপোনালোকক দেখাই আছোঁ। জেগাটো চাওকচোন, ইমান ধুনীয়া, পূৰা ডাঙৰ ফিল্ড, আৰু বেলেগ বাৰু একো নাই, অনলি পাইন ট্ৰী আছে গোটেই চাৰিওফালে আপোনাৰ পাইন ট্ৰী, আৰু ধুনীয়া এখন ফিল্ড। আৰু ইয়াত এতিয়া আমি জেগা চাই আছোঁ, যিহেতু আমি নিজে বনাম, তো কোনটো জেগাত বনালে ভাল হ'ব, তো তাকেই চাই আছোঁ। অ' মাই গড, এইবোৰ দেখিছেনে? মোৰ পূৰা বস্তু লৈ আজি খানা খাবলৈ আহিছোঁ। এই যে ছাতিও লৈ লৈছোঁ দেই, বৰষুণ দিব পাৰোঁ। গাইজ, বিচনা চাদৰখন পাৰিলোঁ আৰু বহিবলৈ, আৰু ইয়াৰ যোগাৰবোৰ ধুনীয়াকৈ থলোঁ আহি এতিয়া। আৰু ফাৰ্ষ্ট এতিয়া আমি চাহটো খাই লওঁ, যিহেতু আমি ঘৰৰ পৰা আহোঁতে একোৱেই খাই অহা নাছিলোঁ, আৰু ৰাস্তাটো যিহেতু দেৰি হোৱাৰ কাৰণে আমি নৰখিলোঁ। তো ফাৰ্ষ্ট চাহটো খাই লওঁ, তাৰপিছত ঘূৰিম আৰু। আহি ফাৰ্ষ্ট এয়া আলু আৰু পিঁয়াজটো কাটি লৈছোঁ, যিহেতু ফাৰ্ষ্ট মাংসই বনাম। তো আৰু এইফালে একদম বতৰ বহুত বেয়া কৰি আনিছে, তো ভয়ে লাগিছে বৰষুণ দিয়ে বুলি। জল্দি চব বনাই লওঁ। এইফালে বৰষুণ এটোপ দিয়া আৰম্ভ কৰিছে, আৰু মই পূৰা তেল বহাই দিলোঁ। আৰু গাইজ, মই আপোনালোকক টাইমটো ক'ব পাহৰিছিলোঁৱেই, মই আহি পালোঁ 3টা বজাত। আৰু চাওক, ৱেডাৰ একদম বেয়া, পূৰা কুঁৱলী আহি হৈ গৈছে, আৰু মই পূৰা মাংস বনোৱাত বিজি হৈ আছোঁ। এইফালে বৰষুণ দিলেই। এতিয়া এটাই ভাবিছোঁ, আমি জাষ্ট মাংসটো পূৰা জল্দি হ'ব লাগে, কাৰণ বৰষুণ দিছে। ছাতিটো পূৰা লৈ লৈছোঁ, জাষ্ট সোনকালে মাংসটো এতিয়া হ'ব লাগে, আৰু তাকে পূৰা একদম বনাই আছোঁ। গাইজ, ৱেডাৰটো চাওক না, ইমান ধুনীয়া, পূৰা একদম কুঁৱলী নামি আহিছে। আৰু ইয়াতে এতিয়া কোনো নাই, অলপ আগলৈ বহুত মানুহ আছিল, এতিয়া বৰষুণ দিলে, চব গুচি গ'ল। আৰু আমি যিহেতু মাংস বনাই আছোঁ, তো আমি ছাতি লৈয়ে বনাই আছোঁ। আৰু বহুত ঠাণ্ডা লাগিছে, একদম পূৰা ঠাণ্ডা, বতাহো দিছে অলপ। এফালে মাংস হৈ আছে, আৰু এফালে আকৌ চিমাই লৈ আহিছিল দহি বৰা। তো তাকে এতিয়া ভাবিলোঁ দহি বৰাটো খাই লওঁ। তো তাই পূৰা দৈটো মানে পূৰা ঘুটি আছে, আৰু এয়া মাংস, আৰু এয়া ফাইনেলি এতিয়া খাওঁ আৰু দহি বৰা। এইফালে পূৰা বতাহ দি আছে, তো গেছটো অলপ প্ৰব্লেম কৰি আছে, চ' ছাতি মানে চাৰিওফালে ছাতি দি থৈ দিছোঁ। আৰু ফাইনেলি এয়া আমাৰ মাংস মানে হৈছেই, আৰু মানে ভাজাত খাব পৰা হৈছে আৰু।
পোলাওৰ লগত যেহেতু খাম তো পানী ঢালি দিলোঁ আৰু অলপ। আমি যেহেতু আহিছোঁ মিনি পেহেলগাম তো তাকে আপোনালোকক এবাৰ দেখাই দিলোঁ। পেহেলগাম দেখিছেনে নাই? চাৰিওফালে পূৰা পাইন ট্ৰি আৰু লগতো ৱেডাৰটো একদম ইমান ধুনীয়া ৱেডাৰ আৰু চাৰিওফালে মানুহবিলাকে জাপ মাৰি আছে। আকৌ বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে। চ' এটা জেগাতেই ৰখি আছোঁ দেই গাইজ, আপোনালোকে নাভাবিব নেদেখালে বুলি, কিন্তু বহুত বৰষুণ। এইফালে ঠাণ্ডাও লাগিছে, ভিজিলোঁ যিহেতু মাংস বনাই থাকোঁতে। ইনষ্টাত দেখি আছিলোঁ এই প্লেচটো, চ' সেইকাৰণে আহিলোঁ। কিন্তু জেগাটোত কিন্তু চাবলগীয়া তেনেকৈ একো নাই, অনলি এই ফিল্ডখন আছে, ফিল্ডখনত পাইন ট্ৰিবোৰ আছে, সেই বেলেগৰ একো নাই। আৰু ৱেডাৰটো ধুনীয়া হয় ইয়াৰে, আৰু বাকী একো নাই আৰু। হ'লেও বাৰু আহি ইমান বেয়া লগা নাই, আমাৰ ভালেই লাগিছে আৰু ফটো চটো উঠিব পাৰি, সেয়াই আৰু। এই প্লেচটোত কিন্তু প্ৰি ৱেডিং শ্বুট বহুতেই কৰিছে মানে আজি দেখিলোঁ, আৰু আজি পূৰা 4-5টামান কাপল দেখিলোঁ, চবেই মানে প্ৰি ৱেডিং শ্বুট কৰি আছে। আৰু আমাৰো খানা হৈ গ'ল, চিকেন আৰু পোলাও, বেলেগৰ একো বনোৱা নাই যিহেতু বহুত দেৰি হ'ল। এতিয়া 4টা বাজি গ'ল, তো এতিয়া জল্দি জল্দি খাওঁ আৰু। ভাতটো বাঢ়ি থাকোঁতেই ই আহি গ'ল, তো ভাবিলোঁ তাকেই ফাৰ্ষ্ট দি দিওঁ, সি খাই লওক, তো সেইকাৰণে তাক ফাৰ্ষ্ট খাবলৈ দিলোঁ। কিন্তু ইহঁতে পোলাও চোলাও এইবোৰ নাখালে, মাংসখিনি বাছি বাছি খাইছে আৰু বাকী কিন্তু ভাতটো নাখালে। আৰু এতিয়া আমি খাই লওঁ। ভাতটো খাই হৈ গ'ল আৰু এয়া দেখিছেই নহয়, এতিয়া আন্ধাৰ হৈ আহিছে যিহেতু 5টা বাজিলেই, আৰু যিহেতু এই জেগাটো 5-4:30 বজাত ক্ল'জ কৰি দিয়ে, তো তাকে আমি এতিয়া ঘৰলৈ যাওঁ আৰু।